জাতি মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা ঐতিহ্য অস্তিত্ব ৰক্ষা কৰাৰ বাবে সন্মুখৰ পৰা দৃষ্টান্তমূলক আজি উদাহৰণ দাঙি ধৰিছে আমাৰ লক্ষ্য আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ অৰ্থাৎ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনে যাতে আমাৰ অসমৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মাটিৰ অধিকাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত তুলি দিছে গতিকে আজি কিছুদিনৰ আগতে 5 অক্টোবৰ তাৰিখে আপোনালোকেও দেখিছে যে 1 লক্ষতকৈ অধিক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আমি মাটিৰ পট্টা তুলি দিছো ইয়াৰ উপৰিও প্ৰায় 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়কক আমি মাটিৰ পট্টা দিয়াৰ কাম আমি আৰম্ভ কৰিলো ইয়াৰ লক্ষ্য এটাই যে যেতিয়ালৈকে মাটি ভেটি ওপৰত যদি আমাৰ সাংবিধানিক অধিকাৰ সাব্যস্ত নহয় তেতিয়ালৈকে আমাৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা ঐতিহ্য ৰক্ষা নহয় গতিকে সেইভাবে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিবই লাগিব বিদেশীৰ বিৰুদ্ধে এইখন চৰকাৰৰ কাৰ্যকালত আমি দৃঢ়তাৰে যুঁজ দি আছো যিবিলাক স্থানত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানে হওক বা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সত্ৰতে হওক সন্দেহযুক্ত যিসকল লোকে অবৈধভাৱে বেদখল কৰিছিল সেইসকলক উচ্ছেদ কৰা হৈছে আৰু ইয়াৰ উপৰিও অসমৰ নামঘৰে হওক মঠ মন্দিৰে হওক যিমানবিলাক এনে ধৰণৰ সন্দেহযুক্ত লোকে অবৈধ বেদখল কৰি আছে সেইসকলৰ বিৰুদ্ধেও অসম চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আছে লক্ষ্য হৈছে যে বৃহত্তৰ অসমীয়া সমাজখনৰ হাতত যেন মাটিৰ অধিকাৰ সাব্যস্ত হয় আৰু আমাৰ অসমীয়া সমাজখনৰ কৃষ্টি সংস্কৃতি যাতে জীয়াই থাকে শক্তিশালী ৰূপত আৰু ভাষা সাহিত্যৰ উন্নয়ন হয় এই সকলোবিলাক আমি কথা অত্যন্ত শ্ৰদ্ধা ভক্তিৰে আন্তৰিকতাৰে গ্ৰহণ কৰি অসমখন সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছো বিদেশীৰ বিৰুদ্ধে আমি সবল পদক্ষেপ গ্ৰহণ কৰিছো ভাৰত বাংলা সীমান্ত সিল কৰি পূৰ্বতে অভিযোগ আছিল সীমান্ত অঞ্চল মুকলি হৈ থকাৰ বাবে স্বেচ্ছাৰে বিদেশৰ পৰা মানুহে অসমলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে কিন্তু এতিয়া সেই প্ৰৱেশ পথ বন্ধ কৰি দিয়া হৈছে মাটিৰ ওপৰত হওক নদীৰ ওপৰত হওক অসম চৰকাৰৰ দৃঢ়তা থকাৰ বাবে মাননীয় ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আজি এই কাম অসম চৰকাৰে কৰিবলৈ সক্ষম হৈছে সেইভাবে মই এই গোটেই কামখিনি সফল কৰাৰ ক্ষেত্ৰত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে যি দৃঢ়তাৰে এইখন চৰকাৰৰ সহযোগিতা আগবঢ়াইছে তাৰ বাবে মই তেখেতসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ আজিৰ তাৰিখত উঠি অহা প্ৰজন্মৰ মাজত মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ বাবে এইখন চৰকাৰে দায়িত্ব লোৱা দিনৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাইছে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আমি উল্লেখযোগ্য বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছো আমাৰ বিষয়া কৰ্মচাৰী হওক বা বিভিন্ন ৰাজনৈতিক নেতা হওক সকলোৰে দুৰ্নীতিৰ লগত যিয়েই লিপ্ত আছে তাৰ বিৰুদ্ধে আমি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছো অসম চৰকাৰৰ তৰফৰ পৰা আমি গোটেই শাসন ব্যৱস্থাটো পূৰ্বৰ চৰকাৰৰ দিনত যেনে ধৰণে কালিমা হানিছিল এই শাসন ব্যৱস্থাটোক পৰিষ্কাৰ কৰাৰ বাবে এই নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে আৰু ভৱিষ্যতৰ দিনত দুগুণ দৃঢ়তাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ চলাই যোৱা হ'ব লক্ষ্য হ'ব উঠি অহা প্ৰজন্মক মূল্যবোধৰ আধাৰত এটা শাসন ব্যৱস্থা প্ৰদান কৰা যাতে যোগ্যতাৰ ভিত্তিত আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যুৱক যুৱতীসকলে চাকৰিত নিযুক্তি লাভ কৰিব পাৰে আৰু ইয়াৰ উপৰিও যোগ্যতাৰ ভিত্তিত যাতে আগন্তুক দিনত চৰকাৰী বিভিন্ন সা সুবিধাবিলাক পাবলৈ সক্ষম হয়। ND24